হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই গৈ আছোঁ গৰম পানীলৈ, হয় নামবৰ হাবিৰ মাজত থকা গৰম পানীলৈ। এতিয়া মই আছোঁ ডিফুত। তো ভাবিলোঁ ডিফুৰ এয়া আছে তাৰালাংচু নামৰ জেগাত আছোঁ ডিফুৰ। তো ইয়াত এটা মিউজিয়াম আছে, ভাবিলোঁ চাই যাওঁ মিউজিয়ামটো। তো এতিয়া ৰাতিপুৱা 7টা বাজিছেহে, কিন্তু ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো। এইফালে সূৰ্যটো ওলাইছেহে এতিয়া, ইমানেই ধুনীয়া লাগিছে ছানৰাইজৰ ভিউটো। তো কিন্তু মিউজিয়ামৰ এতিয়া গেট খোলা নাই, তো বাহিৰৰ পৰাই চালোঁ। কিন্তু মিউজিয়ামটো সঁচাকৈ বৰ বেলেগ ধৰণৰ, অলপ পৃথক বেলেগবোৰ মিউজিয়ামতকৈ। তো সেইকাৰণে আঁতৰৰ পৰাই চালোঁ। তো ইমান এটা ভালকৈ চাব নোৱাৰিলোঁ ভিতৰৰ পৰা, সেইকাৰণে আমি গুচি আহিলোঁ গৰম পানীলৈ। তো এয়াই হৈছে নামবৰ হাবিৰ মাজত থকা গৰম পানী। তো আপোনালোকে নামবৰ হাবিৰ মাজেদি গ'লে আপোনালোকে ৰাস্তা কিনাৰত এনেকৈ দেখা পাব গৰম পানী। তো এয়া হৈছে গৰম পানী। ইয়াত এইবোৰ দেখিছেই, অকণমান উতলি থকাৰ নিচিনা লাগে। ইমানো গৰম নহয় আৰু, হয় বহুতখিনিয়ে গৰম হয়, কিন্তু উতলা গৰম নহয়। তো গৰমো লাগিলে জেকেট চেকেট অকণমান খুলি দিলোঁ। তো অলপ গৰম পানী ইফালে সিফালে চালোঁ। ইয়াৰ পৰা অলপ নামবৰ হাবিৰ ভিতৰলৈও যাব পাৰি, কিন্তু আমি নগ'লোগৈ নামবৰ হাবিৰ ভিতৰলৈ। তো ইয়াতে অলপ ফটো চটো মাৰি ঘৰলৈ গুচি আহিলোঁ। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।